এইচএছ ছেকেণ্ড ইয়েৰৰ ফলাফল ঘোষণা কৰিছে। নিজৰ মোবাইলত ৰিজাল্ট চাবলৈ প্ৰথমতে কাম কৰিবা, তোমালোকে যিটো ভিডিঅ' চাইছা সেই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত এটা লিংক পাবা, লিংকত ক্লিক কৰি দিবা। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত স্ক্ৰল ডাউন কৰিবা, স্ক্ৰল ডাউন কৰি তাৰপিছত তোমালোকে ইয়াতে চাবা লিখা আছে ৰিজাল্ট লিংক 1, ৰিজাল্ট লিংক 2 আৰু 3। মই এতিয়া 1 নম্বৰ লিংকত ক্লিক কৰিম। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিছে। তাৰপিছত তোমালোকে কাম কৰিবা, ইয়াতে ৰিজাল্ট লিংক বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিবা। এতিয়া মই ইয়াতে ক্লিক কৰিম। যেতিয়া মই ক্লিক কৰিছো এনেধৰণৰ ইণ্টাৰফেচ আহিছে। ইয়াতে তোমাৰ প্ৰথম ৰোল নাম্বাৰ, তাৰপিছত 2 নম্বৰ বক্সত নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ এণ্টাৰ কৰি তাৰপিছত ফাইণ্ড ৰিজাল্ট ইয়াতে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে ৰিজাল্ট চাব পাৰিবা। এতিয়া কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি ফলাফল চেক কৰা। ডাইৰেক্ট যদি তোমালোকে এইটো পেজ পোৱা ক্লিক কৰাৰ পিছত, তেতিয়াহ'লে ইয়াতে জাষ্ট ৰোল, তাৰপিছত নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইখিনি এণ্টাৰ কৰি ফাইণ্ড ৰিজাল্টত ক্লিক কৰি দিবা। ফলাফল তোমালোকে চাব পাৰিবা। বৰ্তমান লিংক এক্টিভ আছে, এতিয়াই চেক কৰা।